বিভিন্ন প্ৰান্তৰ পৰা তেখেতসকল আহিব আৰু লগতে আমাৰ যিখিনি পাৰ্টিচিপেণ্ট বা যিখিনি মানুহে আমাৰ ইয়াতে যোগদান কৰিব তেখেতসকল গোটেই নৰ্থ ইষ্টৰে হস্পিটেল এণ্ড হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছৰ পৰা অহা প্লাছ আমি যোৱা 2-3 বছৰত এইটো দেখি আহিছোঁ আমাৰ যিখিনি চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু নেপালৰ পৰাও যথেষ্ট সংখ্যক প্ৰতিনিধি আহি আমাৰ লগত এই কনফাৰেন্সত অংশগ্ৰহণ কৰে ভূটান আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু নেপালৰ পৰাও কৰিব তো কেইটামান মানে যিখিনি আমাৰ আলোচনা হ'বলগীয়া বিষয়বস্তু সেইটো মই সকলোকে আদৰণি জনাইছোঁ সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল আৰু আমি বিচাৰিছিলোঁ আপোনালোকে কমিউনিকেশ্যনটো যোগাযোগ যি আমাৰ ৰাইজৰ মাজত বিয়পায় আপোনালোকে আমাৰ আৰু তেওঁলোকৰ মাজৰ দলং তো আমি বিচাৰিছোঁ যে আপোনালোকে তেওঁলোককো জনাওক যে এনেকুৱা এখন কংগ্ৰেছ বা ৱৰ্কশ্বপ হ'ব য'ত বিভিন্ন ঠাইৰ বিভিন্ন হস্পিটেলৰ বিভিন্ন নাৰ্ছিং কলেজৰ বিভিন্ন দেশৰো যেনেকৈ নিখিলেশে ক'লে ভূটানৰো মানুহ আহিব নেপালৰো মানুহ আহিব তো আমাৰ ৰাইজে এইখিনি জনাটো বৰ দৰকাৰ আৰু কোনোবা যদি ৰাইজ মানে এনেকুৱা পাৰ্টিচিপেট কৰিবও বিচাৰে আপোনালোকে জনালে তেওঁলোকো আগবাঢ়ি আহিব পাৰিব তো আপোনালোকৰ দ্বাৰা আমি বিচাৰিছোঁ যে এই কথাখিনি বিয়পি যাওক আমাৰ ধৰক ৰাজ্যৰ বা বিভিন্ন অঞ্চলত সংগঠন কৰিবলৈ এতিয়াও বহুত কুণ্ঠাবোধ কৰে সেইকাৰণে সেই বিষয়ে অৱগত কৰিবৰ কাৰণে আৰু তাৰ কাৰণে ছেফটি প্ৰিকশ্যন কি ল'ব লাগে তাৰ কাৰণে আমি এটা ছেশ্যন ৰাখিছোঁ 2 নম্বৰ আমি হস্পিটেলৰ ডাক্তৰ চিকিৎসক বা কৰ্মচাৰীসকলে আমি দিনে কাম কৰি ৰোগীৰ চিকিৎসাটো আমি প্ৰদান কৰোঁ কিন্তু এই মানুহখিনিক আমি কেনেধৰণে তেওঁলোকক কাম কৰি থকা অৱস্থাত উদগনি জনাব পাৰোঁ যাতে তেওঁলোকে এটা সবল সুস্থ মন লৈ তেওঁলোকে কাম কৰিব পাৰে সেইকাৰণে আমি সেইটো কওঁ জয় ইন ৱৰ্ক কাম কৰাৰ সন্তুষ্টি সেই কাৰণ আমি এটা জানো যে ইফ ইউ ডু নট হেভ ছামথিং ইউ কেনট গিভ যদি মানুহৰ নিজে সন্তোষ নহয় বা নিজে তেওঁলোকে শান্তিভাৱে কাম কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ ৰোগীৰো সেইটো দিব নোৱাৰে গতিকে ৰোগীৰ মানদণ্ড চিকিৎসা মানদণ্ড তললৈ হ'ব পাৰে বা ৰোগীৰ যিটো ৰিস্ক আছে ৰিস্কটো বাঢ়ি পেচেণ্ট ছেফটি যিটো ৰিস্ক আছে ৰিস্কটো বাঢ়ি যাব গতিকে এটা নতুন দুটা আমি এবাৰ কৰিছোঁ ইন এডিশ্যন টু দি আদাৰ ছাবজেক্ট গতিকে মই সঞ্চালক ডাউনটাউন হস্পিটেলৰ সঞ্চালক আৰু মুখ্য উপদেষ্টা হিচাপে এই অনুষ্ঠানটোৰ আপোনালোক সকলোকে এই আমাৰ 12 আৰু 13 তাৰিখৰ অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰিলোঁ ধন্যবাদ Good afternoon, everyone. মই নিখিলেশ শৰ্মা অৰ্গেনাইজিং সেক্ৰেটাৰী 8th নৰ্থ ইষ্ট পেচেণ্ট চেফটি কনক্লেভ গোটেই মানে সংবাদসেৱী সতীৰ্থসকললৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ মই নিখিলেশ শৰ্মা সেক্ৰেটাৰী উপস্থিত আছে আমাৰ ডাউনটাউন হস্পিটেলৰ মেডিকেল ছুপাৰিনটেণ্ডেণ্ট ডক্টৰ উদন বৰুৱা ছাৰ আৰু আমাৰ ডাউনটাউন হস্পিটেলৰে এক্সিকিউটিভ ডাইৰেক্টৰ মেম মিছ ময়ূৰাক্ষী দত্ত আমি আজি ইয়াতে সমবেত হৈছোঁ এটা কাৰণত যে আমি উত্তৰ পূৰ্বাঞ্চলৰ মানে পায়নিয়াৰ হিচাপে যোৱা 7টা বছৰে আমি পেচেণ্ট ছেফটি ৰিলেটেড কনক্লেভ এখন মানে ৰোগীৰ সুৰক্ষা কনক্লেভখন পাতিবলৈ লৈছোঁ এইটো অনুষ্ঠিত হ'ব আমাৰ 12 আৰু 13 ডিচেম্বৰ ভেন্যু হ'ব আমাৰ আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ প্ৰেক্ষাগৃহ এই ৰোগীৰ সুৰক্ষা সম্পৰ্কীয় যিটো কনক্লেভ তাতে বিভিন্ন ধৰণৰ ৰোগীৰ সুৰক্ষা আৰু স্বাস্থ্য সম্পৰ্কে যিবিলাক নীতি নিয়ম আৰু আমাৰ গোটেই ভাৰতীয় যিখিনি মান্যতা প্ৰদান কৰা সংস্থাবিলাক সেই সংস্থাৰ হিচাপত কেনেকুৱা ধৰণৰ গতিবিধি বা কেনেকুৱা ধৰণৰ পৰিৱেশ বা কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিছে ৰোগীৰ সুৰক্ষা সম্পৰ্কে সেই সম্পৰ্কে বিস্তৃতভাৱে আলোচনা হ'ব
লগতে অকল হস্পিটেল ৰিলেটেডে নহয়, মানে আদাৰ ইণ্ডাষ্ট্ৰীৰ পৰা আমি শিকিবলগীয়া বহুত কথা থাকে। তো সেই সম্পৰ্কীয় বিভিন্ন ধৰণৰ আমাৰ বক্তা এই দুদিনৰ আমাৰ পৰিলক্ষিত হয় যে আমাৰ নৰ্থ ইষ্ট ৰিজনৰ চিকিৎসাৰ মানদণ্ড বা যিবিলাক ছিষ্টেম আছে সেই ছিষ্টেমবিলাকৰ ইম্প্ৰুভমেণ্টৰ প্ৰয়োজন আছে, যাতে আমি যিটো ৰোগী সুৰক্ষা চিকিৎসা প্ৰদান কৰোঁ সেই চিকিৎসাটো অন্য ষ্টেটৰ যিবিলাক টপ মেডিকেল কলেজ আছে বা টপ মেডিকেল ইনষ্টিটিউট আছে সেইবোৰৰ লগত পাৰ হয়। দ্বিতীয়তে আমি ডাউনটাউন হস্পিটেল NADH-ৰ প্ৰথম পাইছোঁ নৰ্থ ইষ্টত। গতিকে আমি ৰোগীৰ সুৰক্ষা আৰু চিকিৎসাৰ মানদণ্ড ৰক্ষাৰ কাৰণে আমাৰ নলেজটো আমি যথেষ্ট আছে বুলি ভাবোঁ। সেই দুটা যিহেতু আমাৰ আছে, এই দুটা উদ্দেশ্য আগত ৰাখি আমি ভাবিলোঁ যে আমি সকলোকে অৱগত কৰোঁ আৰু সকলোকে একেলগে লগ লৈ আমি যিটো চিকিৎসা মানদণ্ড সেইটো উন্নত কৰোঁ। প্ৰথমবাৰ আমি যেতিয়া পাতিছিলোঁ 2015-ত আমাৰ ডেলিগেট বেছি নাছিলে, মাত্ৰ 100 মান আছিলে। তাৰপিছত দেখিলোঁ যে লাহে লাহে বহুত বাঢ়ি গ'ল আৰু আমাৰ হস্পিটেলত যিটো প্ৰেক্ষাগৃহ আছে সেই প্ৰেক্ষাগৃহত আমি 500, 600, 700 মানুহ একমডেট কৰিব নোৱাৰোঁ। সেইকাৰণে আমি যোৱা বছৰৰ পৰা আমাৰ যিটো ভেন্যু আছে ভেন্যুটো আছাম ডাউনটাউন ইউনিভাৰ্চিটিলৈ শ্বিফ্ট কৰি দিলোঁ আৰু যোৱাবাৰো খুব ভাল হৈছে আৰু এইবাৰো আমি আশা কৰিছোঁ যে খুব ভাল হ'ব। এইবাৰ আমাৰ বেলেগ বেলেগ জেগাৰ পৰা ভাৰতবৰ্ষৰ আহিছে, বেলেগ বেলেগ বিষয় ডিছকাশ্যন হ'ব। মাইক্ৰ'বায়'লজিকেল ৰেজিষ্টেঞ্চ, যিটো এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ আছে, ড্ৰাগ দিওঁতে কি সাৱধানতা হ'ব লাগে, কেনেকৈ ড্ৰাগৰ ৰিয়েকশ্যন হ'ব পাৰে, নিউট্ৰিশ্যন, যেনেকৈ প্ৰপাৰ নিউট্ৰিশ্যন দিবলৈ কি কৰিব লাগে, ইত্যাদি ইত্যাদি। গতিকে এইবাৰ আমি গতানুগতিক যিকেইটা টপিক আছে সেইকেইটাৰ বাদেও দুটা ক্ষেত্ৰত আমি পাঠক ব্যতিক্ৰম কৰিছোঁ। এক নম্বৰ হ'ল অৰ্গেন ডনেশ্যন, অংগদান। আমি জানো যে বাকী ডাউনটাউন হস্পিটেলে 8ম ৰোগী সুৰক্ষাৰ সন্মিলন পাতিবলৈ লৈছোঁ। এই সন্মিলনখন আমি 2015 চনৰ পৰা পাতি আহিছোঁ। আমাৰ উদ্দেশ্য পেচেণ্ট ছেফটি এণ্ড কোৱালিটি অফ কেয়াৰ। এইখিনি আমি কৰিবলৈ লৈছোঁ কাৰণ আমি দেখিছিলোঁ, প্ৰথমৰ পৰাই দেখি আহিছোঁ যে আমাৰ চিকিৎসাৰ মানদণ্ড কিছুমান জেগাত নৰ্থ ইষ্টৰ যথেষ্টখিনি উন্নতি কৰিবৰ পৰা সুবিধা আছে। আৰু 2 নম্বৰ, পেচেণ্ট ছেফটি এটা নতুন কনচেপ্ট 2015ত যেতিয়া আমি আৰম্ভ কৰিছিলোঁ। ৰোগী সুৰক্ষা, হস্পিটেললৈ যেতিয়া পেচেণ্ট আহে আমি বিচাৰোঁ যে সেই পেচেণ্টজন যিটো চিকিৎসাৰ কাৰণে আহিছিলে সেইখিনি চিকিৎসা হওক আৰু ভালভাৱে উভতি যাওক। কিন্তু বহুত ক্ষেত্ৰত দেখা যায় যে হস্পিটেললৈ আহিলে যিটো কাৰণে আহিছিলে লগতে আৰু কিছুমান লাগি যায়। গতিকে সেইখিনিৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগিব। হয়তো অকল হস্পিটেলৰ ষ্টাফেই কৰিব নহয়, পেচেণ্টৰ এটেণ্ডেণ্টেও কৰিব লাগিব। গতিকে এই দুটা উদ্দেশ্য আমাৰ আগত ৰাখি আমি এইখন আৰম্ভ কৰিছিলোঁ আৰু আমি ভাবোঁ যে আমি এইখন 8খন আৰু এই 7খন আমি যিখন কৰ্মশালা পাতিলোঁ তাৰ বাবে আমাৰ বহুত উন্নতি হৈছে নৰ্থ ইষ্টৰ হস্পিটেল আৰু ষ্টাফ। আৰু এই কৰ্মশালাত আপোনাৰ ভাৰতবৰ্ষ বেলেগ বেলেগ মানুহৰ পৰা আহিছে। এই কৰ্মশালাত এবাৰ স্পেচিফিকেলি এইবাৰ এটা কথা ক'ব খুজিছোঁ যে আমি কেইটামান বস্তু সামৰি লৈছোঁ। এটা হৈছে অংগদান। অংগদান অত্যন্ত প্ৰয়োজনীয়। অংগদান নকৰিলে আমাৰ এতিয়াও বহুত মানুহ কিডনী বা লিভাৰ বা তেনেকুৱা ধৰণৰ অৰ্গেন নোপোৱাৰ কাৰণে মৃত্যু হয়। গতিকে সেইটো অন্য ষ্টেটত বহুত আগবাঢ়ি গৈছে, স্পেচিয়েলি চাদাৰ্ণ ষ্টেট। আমাৰ এতিয়াও নৰ্থ ইষ্ট বহুত পিছ পৰি আছে। আৰু এটা আনিছোঁ আমি যে ৱৰ্ক ফৰ কেয়াৰ ফৰ দি কেয়াৰ গিভাৰ্ছ। তেওঁলোকে দিনে কাম কৰি ক্ষেত্ৰত, কিন্তু তেওঁলোকৰ বিষয়ে আমি কিমান খবৰ লৈছোঁ হস্পিটেলৰ ফালৰ পৰা বা অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা। গতিকে তেওঁলোকে যাতে প্ৰফুল্লিতভাৱে কাম কৰিব পাৰে, যাতে তেওঁলোকে সেই সুস্থ শাৰীৰিক আৰু মানসিক সুস্থতাৰে যাতে কাম কৰি ৰোগীক প্ৰকৃত যিটো চিকিৎসা পাব লাগে সেই চিকিৎসাটো দিব পাৰে, স্বাস্থ্যৰ মানদণ্ড উন্নতি কৰিব পাৰে। এই দুটা আমি এবাৰ স্পেচিয়েল কৰিছোঁ। তাৰ উপৰিও আমাৰ